নমস্কাৰ সানলাইট কম্পিউটাৰ একাডেমীৰ অন্য এটি নতুন ভিডিঅ'ত স্বাগতম জনাইছো। আজি ভিডিঅ'ত উদ্যম ৰেজিষ্ট্ৰেচন কেনেধৰণে কৰিব তাৰ ওপৰত সম্পূৰ্ণ প্ৰক্ৰিয়া দেখাবলৈ গৈছো। ইয়াৰ বাবে যিকোনো ব্ৰাউজাৰ খুলি উদ্যম registration.gov.in ৱেবছাইট ওপেন কৰিব। তাৰ পিছত তেনেধৰণে MSM ৱেবছাইট ওপেন হ'ব। ইয়াতে দেখা পাইছে আপুনি ফৰ নিউ এন্টাৰপ্ৰাইজ এখন লিংকত আপুনি ক্লিক কৰি দিব। তাৰ পিছত নেক্সট এনেধৰণে পেজ ওপেন হৈ যাব। প্ৰথমত বিচাৰিছে আধাৰ নম্বৰ, গতিকে আমি আধাৰ নম্বৰটো টাইপ কৰিছো। নেক্সট বিচাৰিছে এন্টাৰপ্ৰাইজ নেম অফ এন্টাৰপ্ৰেনাৰ, গতিকে আমি এন্টাৰপ্ৰেনাৰ বিজনেছ ব্যৱসায়ীজনৰ নাম আমি ইয়াত এন্টাৰ কৰিম। ইয়াৰ পাছত দেখা পাইছে ইয়াত ভ্যালিডেট, গতিকে আমি আধাৰতে ভ্যালিডেট কৰিব লাগিব। এইটোতে এতিয়া আপোনাৰ আধাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ OTP এখন যাব, গতিকে আমি OTP খন এন্টাৰ কৰিম। গতিকে OTP টাইপ কৰি লৈছো এণ্ড ইয়াৰ পাছতে ভ্যালিডেট বাটনত ক্লিক কৰিব। নেক্সট হ'ব পাৰে ভ্যালিডেট হৈ গৈছে OTP টো, গতিকে তললৈ স্ক্ৰল ডাউন কৰিছো। এটা বিচাৰিছে পেন ভেৰিফিকেশ্যন, গতিকে ইয়াতে আমি পেন টাইপটো সিলেকশন কৰিম প্ৰপ্ৰাইটাৰ। ইয়াৰ পাছতে আপুনি বিচাৰিছে পেন নাম্বাৰ, গতিকে পেন নাম্বাৰ টাইপ কৰিব। ইয়াতে পেন নাম্বাৰ টাইপ কৰাৰ পাছত নেম এজ পাৰ পেন কাৰ্ডত আপোনাৰ যিদৰে নাম আছে তেনেদৰে টাইপ কৰি দিব নিজৰ। ইয়াৰ পাছতে নিজৰ ডেট অফ বাৰ্থটো সিলেকশন কৰিব, মিন্স ডেট অফ বাৰ্থটো আপুনি টাইপ কৰি দিব। নেক্সট টিক বক্সখন চেক কৰি দিব এণ্ড পেনো ভ্যালিডেট কৰিব। অকমান সময় ল'ব। ইয়াত দেখা পাইছে পেনো মোৰ কি হৈছে ভ্যালিডেট হৈ গৈছে এণ্ড তললৈ স্ক্ৰল ডাউন কৰিছো। নেক্সট কন্টিনিউ কৰাৰ পাছত পুনৰ তললৈ স্ক্ৰল ডাউন কৰিব। ইয়াত যদি আপুনি দেখা পায় যদি লাষ্ট ইয়াৰ ITR ফাইল কৰিছে অথবা ইয়েছ আহিব, যদি নহয় নো আহিব। ডু ইউ হেভ GST, মই GST টো নাই, মই নো কৰিছো এণ্ড তললৈ স্ক্ৰল ডাউন কৰিছো। প্ৰথমতে সুধিছে মোবাইল নাম্বাৰ, আপোনাৰ আধাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ বা যদি নম্বৰটো লোকৰ হয় তেনেহ'লে আপুনি নিজৰ এটা পাৰ্চনেল মোবাইল নম্বৰ দিব পাৰিব, ইয়াতে বেলেগ এটা সেপাৰেট মোবাইল নম্বৰ দিব পাৰিব। নেক্সট ইমেইল ID টাইপ কৰিব। নেক্সট তললৈ গৈছো, এতিয়া সেটেল সোশ্যাল ক্যাটেগৰি আহিছে, গতিকে আপুনি যি ক্যাটেগৰি বিলং কৰে ক্যাটেগৰি সিলেকশন কৰি ল'ব। জেন্ডাৰ সিলেকশন কৰিব। স্পেশাল এবল এখন দিব্যাংগন হয়নে আপুনি এখন দিব্যাংগন সিলেকশন কৰিব পাৰিব। তাৰপিছত নেম অফ দা এন্টাৰপ্ৰাইজ সিলেকশন কৰিব। নিজৰ বিজনেছৰ কি নাম দিম বুলি ভাবিছে, গতিকে সেইখন নাম টাইপ কৰিব। আপোনাৰ অনুৰোধ টাইপ কৰিব। নেক্সট ইউনিট নেমৰ নিজৰ বিজনেছৰ নাম দি দিব। হ'ব পাৰে কিছুমানৰ বিভিন্ন ইউনিট হ'ব পাৰে, যদি এটা ইউনিট আছে তেনেহ'লে নেম সেম বিজনেছৰ নেমটো ইউনিটত টাইপ কৰি দিব। নেক্সট তলৰ স্ক্ৰল ডাউন কৰিছো, বিজনেছৰ নাম এড কৰি দিছো। এড কৰাৰ পাছত এনে ধৰণে সেম সিলেকশন কৰি দিব। নেক্সট বিজনেছ এড্ৰেছ দি দিব। যদি এড্ৰেছ ফ্লাইট ডোৰ নম্বৰ তেনে ধৰণৰ নাই, নট এভেইলেবল লিখি দিব। যদি প্ৰেমিসেছ তেনে ধৰণৰ দিবলৈ নাই তেনেহ'লে আপুনি জাষ্ট তাতো নট এভেইলেবল লিখি দিব পাৰিব। যদি আছে প্ৰেমিসেছ বিল্ডিং নেম আছে, বিল্ডিং নেম দিব পাৰিব। নহ'লে আপুনি সিম্পল NA এটো লিখি পেলাই আপুনি আগলৈ যাব পাৰিব। ভিলেজ নেম টাইপ কৰি দিছো ইয়াতে। নেক্সট ভিলেজ নেম টাইপ কৰাৰ পাছতে ইয়াত নিজৰ ব্লক টাইপ কৰি দিব। ব্লক যি হয় আপুনি ব্লকটো টাইপ কৰি দিব নিজৰ। নেক্সট ৰোড ষ্ট্ৰীট নেম যি আছে লিখি দিব। যদি নাই ইয়াতে POPS লিখি দিব পাৰিব আপুনি। যদি ইয়াত বেলেগ অপশ্যন নাই ইয়াত POPS লিখিবলৈ, গতিকে মই ইয়াতে PONPS লিখি দিছো। PO আৰু PS টো একে হয়। যদি আপুনি PO বা PS বেলেগ হয় আপুনি বেলেগ লিখিব পাৰিব। PO আৰু PS লিখিব পাৰিব। মই সিটি লিখিলো। পিন কোড ষ্টেট সিলেকশন কৰি দিম। আসাম আছে ইয়াতে 4 নম্বৰত আসাম সিলেকশন কৰিছো এণ্ড ডিস্ট্ৰিক্ট আছে মোৰ 10 নম্বৰত, গতিকে মই ইয়াতে ডিস্ট্ৰিক্ট সিলেকশন কৰি দিছো। নেক্সট এড প্লান কৰি দিছো। গতিকে মোৰ ইয়াত চাব পাৰে ডিটেইলছসমূহ এড হৈ গৈছে, প্লানটো এড হৈ গৈছে, ইউনিট এটা এড হৈ গৈছে। নেক্সট আহি গৈছে ইয়াতে অফিচিয়েল এড্ৰেছ বিচাৰিছে, গতিকে মোৰ এড্ৰেছটো সেম হ'ব। বিজনেছ এড্ৰেছ এণ্ড বা অফিচিয়েল এড্ৰেছ একে হ'ব। মোৰ ৰেচিডেন্সিয়েল এড্ৰেছ একে হ'ব। ইউনিট দুটাটো একে হ'ব, গতিকে মই ইয়াতে সেম এড্ৰেছ পুনৰ টাইপ কৰি দিম। তেনেধৰণে নট এভেইলেবল লিখি দিছো এণ্ড ইয়াতে ভিলেজৰ নাম টাইপ কৰি দিম পুনৰ। নেক্সট ব্লক ৰোড ষ্ট্ৰীটটো মই ইয়াতে POPS লিখিছিলো, গতিকে তেনেধৰণে লিখি দিছো পুনৰ এণ্ড নিজৰ চিটি টাইপ কৰি দিম। চিটি হ'ব মই ধেমাজি। নেক্সট পিন কোড টাইপ কৰিছো এণ্ড ষ্টেট সিলেকশন কৰিছো। 4 নম্বৰত আছে আসাম এণ্ড ডিস্ট্ৰিক্ট আছে মোৰ 10 নম্বৰত, গতিকে ডিস্ট্ৰিক্ট সিলেকশন কৰিছো। নেক্সট গেট লেটিটিউড এণ্ড লংগিটিউড দেখা পাইছে ইয়াতে, তাতে ক্লিক কৰি দিব। সিম্পল বাই ডিফল্ট আপোনাৰ লোকেশ্যনটো জেনাৰেট হৈ যাব। আপুনি নিজৰ এৰিয়া যিকোনো পাৰ্টিকুলাৰ এৰিয়া এটা সিলেকশন কৰিলে হৈ গ'ল, ইমান মেণ্টেৰি নহয়। মই জাষ্ট ধেমাজিত ক্লিক কৰি দিছো। ধেমাজি মোৰ ভিতৰত পৰি যাব ইয়াতে। তো তললৈ স্ক্ৰল ডাউন কৰিছো, অ'কে ক্লিক কৰিছো। গতিকে লেটিটিউড লংগিটিউড সিলেক্ট হৈ যাব। এইখন মেণ্টেৰি হয়। নেক্সট আহি গৈছে এইখন যেনেকৈ আছে নট NA এখন সিলেকশন থ'ব দিব। ডেট অফ ইনকৰ্পৰেশ্যন বা ৰেজিষ্ট্ৰেশ্যন কেতিয়াৰ পৰা আপুনি হৈছে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে, ইয়াত আপুনি বেক ডেটটো সিলেকশন কৰিব পাৰিব। গতিকে ইয়াতে মই মোৰ বিজনেছটো অলৰেডি আগৰ পৰা চলি আছিলে, তো গতিকে মই বেক ডেট সিলেকশন কৰিছোঁ। ইয়াতে ডেটত ক্লিক কৰি পেলাই মই পুৰণা ডেট সিলেকশন এটা কৰিছোঁ। আপুনি পুৰণা ডেট সিলেকশন কৰি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি। ৱেডাৰ বিজনেছ প্ৰডাকশ্যন বা এইটো হৈছিলে তেনেহ'লে আপুনি ইয়াত যি হৈছে ৱেডাৰ বিজনেছ প্ৰডাকশ্যন হৈ যদি য়েছ কৰি দিব, তো কেতিয়াৰ পৰা কমেন্স হৈছে বিজনেছখন বা বিজনেছ কমেন্সমেণ্ট সুধিছে, গতিকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ বা সেয়া যোনটো মই দি দিছোঁ সেইটো ডেটৰ পৰা মোৰ বিজনেছটো আৰম্ভ হৈ গৈছিল, গতিকে এখন ডেটটো দি দিছোঁ ইয়াতে। নেক্সট নিজৰ বেংক ডিটেইলছ ইয়াতে ঢালি দিব। নিজৰ প্ৰথমতে বেংক নেম বিচাৰিছে, গতিকে বেংক নেম টাইপ কৰি দিব ইয়াতে। গতিকে মই ইণ্ডিয়ান বেংক টাইপ কৰিছোঁ। নেক্সট IFSC কোড ইয়াত টাইপ কৰি দিব বেংকৰ। আপুনি লেটেষ্ট IFSC কোডটো আপডেট কৰিব, ইয়াতে টাইপ কৰি দিব। নেক্সট বেংক একাউণ্ট নম্বৰ টাইপ কৰি দিব। ইয়াৰ পাছতে আপোনাৰ মেনুফেকচাৰিং এক্টিভিটি ইউনিট কি হয়, আপোনাৰ
সৰি এইটো আপোনাৰ যিটো মেজৰ এক্টিভিটি কি হয় মেনুফেকচাৰিং হয় নে সাৰ্ভিসেস হয় মোৰ মেনুফেকচাৰিং হয় যিহেতু মোৰ কেকৰ বেকাৰী হয় গতিকে মেনুফেকচাৰিং হ'ব জাষ্ট চিম্পল মই কেক সাৰ্চ কৰি দিছোঁ তেনেহ'লে আহি যাব আপুনি চাব তিনিটা অপশ্যন দেখা পাইছে যোনটো আপোনাৰ সুইটেবল হয় বেকাৰী আইটেমছ গতিকে মই সেইখন সিলেকশ্যন কৰিছোঁ আপুনি তেনেহ'লে আপুনি যি সাৰ্ভিস কৰিব লৈছে বা যি বিজনেছ কৰিব লৈছে সেইটো নাম ইয়াত টাইপ কৰি দিব আপোনাৰ বিভিন্ন লিষ্ট মোলাই আহিব জাষ্ট আপুনি মেচিং এটা দিলে হৈ গ'ল এক্সাক্টলি তেনেধৰণে মেচিং কেতিয়াবা নাপাব পাৰে জাষ্ট অকণমান তাত ৰিলেটেড আপুনি দিলেও কোনো ধৰণৰ অসুবিধা নাই গতিকে মই সিলেকশ্যন কৰি দিছোঁ নেক্সট মই সিলেকশ্যন কৰাৰ লগে মেনুফেকচাৰিঙত ইয়াত চাব পাৰে তিনিটা অপশ্যন আহি গৈছে ইয়াতে NIC2 কোড NIC4 NIC5 তেনেধৰণে কোডখন বাই ডিফল্ট জেনাৰেট হৈ যাব ইয়াত চাব পাৰে আপুনি সিলেকশ্যন কৰিব প্ৰয়োজন নাই বাই ডিফল্ট সিলেক্ট হৈ যাব এণ্ড এড এক্টিভিটি কৰি দিব এক্টিভিটি এড হৈ যাব ইয়াতে গৈ পেলাই ইয়াত নাম্বাৰ অফ পাৰ্চন এমপ্লয়েড কিমানজন মানুহ কাম কৰি আছে আপোনাৰ এইখন বেকাৰীত বা আপোনাৰ বিজনেছত আপুনি ইয়াত ইয়াতে এণ্ট্ৰি কৰিব পাৰিব তো গতিকে ইয়াতে মই এণ্ট্ৰি কৰি দিছোঁ মেল 1 ফিমেল 1 তেনেধৰণে ইয়াতে মই মেল 1 কৰি দিম মেল 1 এণ্ড ফিমেল 1 তো এনেধৰণে মোৰ টোটেল 2 এমপ্লয়েড হৈ আছে নেক্সট ধৰক মই এজন নিজকে ক্যালকুলেট কৰিছোঁ বা এজন মোৰ কোনোবা হেল্পাৰ কাউণ্ট কৰিছোঁ তো দুটা নেক্সট তললৈ স্ক্ৰল ডাউন কৰিম এণ্ড আপুনি ইয়াত যদি কোনো ধৰণৰ ভ্যালু নাজানে জাষ্ট আপুনি ইয়াত 00 মাৰি দিব পাৰিব 00 মাৰি পেলাই আপুনি আগবাঢ়িব পাৰিব 00 মই টাইপ কৰি দিছোঁ নেক্সট ইয়াতে সুধিছে আপোনাৰ লগত গোটেই ডিটেইলছ আপুনি ইয়াত ইণ্টাৰেষ্ট আছে নাই গতিকে মই কৈছোঁ গোটেই একোটো মোৰ ইণ্টাৰেষ্ট নাই গতিকে মই সবত ইয়াত ন কৰিম যদি বিচাৰে আপুনি ইয়াত নেক্সট কৰিব পাৰে আপোনাৰ ৰিকোয়াৰমেণ্ট অনুসৰি তো ন কৰিলে কোনো ধৰণৰ অসুবিধা নাই গতিকে মই তললৈ স্ক্ৰল ডাউন কৰিছোঁ এণ্ড ভ্যালিডেট এণ্ড গেট OTP ক্লিক কৰিছোঁ এণ্ড ওকে ক্লিক কৰিব ইয়াত দেখা পাইছে OTP এখন গুচি যাব গতিকে যোনটো আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ হ'ব তাতে OTP এখন যাব গতিকে OTP টাইপ কৰিব এণ্ড কেপচা কোড টাইপ কৰি দিছোঁ এণ্ড সাবমিট কৰিছোঁ গতিকে চাব পাৰে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আহি জেনাৰেট হৈ গৈছে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো মই কপি কৰি দিছোঁ ওকে কৰিব আগলৈ আপুনি পাৰিব কপি কৰিবলৈ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপুনি SMS যোগেদি পাই যাব ৰেজিষ্ট্ৰেশ্যন নম্বৰটো গতিকে চাব পাৰে মই এখন নম্বৰটো আপোনাৰ কপি কৰি দিছোঁ এণ্ড এতিয়া আপুনি ফাইনেলি প্ৰিণ্ট সাৰ্টিফিকেট অপশ্যনটো পাই যাব এতিয়া আপুনি প্ৰিণ্ট সাৰ্টিফিকেটত ক্লিক কৰিব মোবাইলৰ পৰা কৰিছোঁ তো সেম হ'ব আপুনি উদ্যম নম্বৰটো পাই গৈছে গতিকে মই ইয়াত পেষ্ট কৰি দিছোঁ এণ্ড মোবাইল নম্বৰটো টাইপ কৰিছোঁ যোনটো মই ৰেজিষ্টাৰ মোবাইল নম্বৰ মাৰিছিলোঁ ফৰ্মত যোনটো ফিল আপ কৰিছিলোঁ হয়তো আপুনি যদি আধাৰ নম্বৰটো বেলেগ হয় বা ৰেজিষ্টাৰ নম্বৰটো বেলেগ হয় আপুনি ৰেজিষ্টাৰ নম্বৰটো মাৰিব এণ্ড ভেলিডেট OTP কৰিছোঁ ইমেইল বা মোবাইল নম্বৰ যিকোনো এটা আপোনাৰ OTP গুচি যাব এণ্ড OTPটো টাইপ কৰিব OTP টাইপ কৰাৰ পাছত ভেলিডেট OTP এণ্ড লগইন কৰিছোঁ এনেধৰণে আপোনাৰ সাৰ্টিফিকেট ডিটেইলছ ইয়াত ওলাই পৰিব চাব পাৰে আপুনি এনেধৰণে নিজৰ ডিটেইলছ চাব পাৰিব ইয়াতে এণ্ড প্ৰিণ্ট সাৰ্টিফিকেট অপশ্যনত ক্লিক কৰিব প্ৰিণ্ট সাৰ্টিফিকেট ক্লিক কৰাৰ পাছত ইয়াত দেখা পাইছে প্ৰিণ্ট উইথ এনেক্সাৰ গতিকে প্ৰিণ্ট উইথ এনেক্সাৰত ক্লিক কৰিব প্ৰিণ্ট উইথ এনেক্সাৰত ক্লিক কৰাৰ সময়ত এখন গোটেই সাৰ্টিফিকেট ডাউনলোড হ'ব লগতে আপোনাৰ সম্পূৰ্ণ ফৰ্মেটটো ডাউনলোড হৈ আহিব ইয়াত যিমানটো এটেচ আছে ফাইল হ'ব ইয়াত সম্পূৰ্ণ এটেচ ফাইলটো আপুনি ইয়াত পাই যাব গতিকে এনেধৰণে আপুনি আপোনাৰ নিজৰ বিজনেছৰ উদ্যম ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব হয়তো আপোনাৰ বেংকৰ লোনৰ কাৰণে প্ৰয়োজন হ'ব পাৰে বা বিজনেছৰ লেনদেনৰ ক্ষেত্ৰত আপোনাৰ এই সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব বহুত হেল্পফুল হ'ব গতিকে এনেধৰণে নিজৰ আপুনি সাৰ্টিফিকেটটো বনাই ল'ব যদি কিবা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় কমেণ্ট কৰি নিশ্চয় জনাব গতিকে থ্যাংক ইউ সো মাচ সি ইন দ্য নেক্সট ভিডিঅ'